কি হল আমাৰ কিকি দাদাৰ কাহিনীটো ইমানৰে শেষ নেকি? কিকি দাদাৰ এই বিষয়বোৰক লৈ কোনেও তদন্তৰ দাবী তোলা নাই যে এতিয়ালৈকে। কিকি দাদা মানে এই যে কিকি বাহিনী, যিসকলে প্ৰায় 1.5 বছৰত পেণ্ডেল নিৰ্মাণৰ নামত আমাৰ পৰা অৰ্থাৎ আমাৰ চৰকাৰখনৰ পৰা 100 কোটি টকা আদায় কৰি লৈ গৈছে, সেই বাহিনীটো সম্পৰ্কে বাতৰি ওলাইছিল নহয়, কেনেকৈ বিহুৰ বিশ্ব অভিলেখ হৈ যোৱাৰ 5 মাহ 17 দিন পিছত ৱৰ্ক অৰ্ডাৰ উলিয়াই 12 কোটি 68 লাখ টকা উলিয়াই নিলে। কি হল তাৰ তদন্ত হবনে? এই যে বাতৰি প্ৰকাশ হৈছিল এজোৰ চফাৰ ভাড়া 2,98,448 টকা, এই যে 500খন প্লাষ্টিকৰ চকীৰ ভাড়া আছিল 9,73,790 টকা, এই যে চকীসমূহক ৰং কৰিবলৈ প্ৰদান কৰা হৈছিল 38,74,309 টকা, এই হিচাপবোৰ কি হল? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধীনত থকা লোক নিৰ্মাণ বিভাগত কিকি বাহিনীয়ে যি লুণ্ঠন চলাইছিল সেই লুণ্ঠন সম্পৰ্কে তদন্তৰ কাৰণে কিয় বাধ্য কৰিব পৰা নাই এইখন চৰকাৰক? নে এই বাতৰিবোৰ মিছা আছিল? কাৰ আশীৰ্বাদ আছে কিকি বাহিনীৰ মূৰৰ ওপৰত? কিকিক বাদ দি অসমীয়া থলুৱা তেনেকুৱা পেণ্ডেল বনাব পৰা ঠিকাদাৰ কিয় নাই? নে তেওঁলোকক এই সুযোগ দিয়া হোৱা নাই? এই বিষয়ে তদন্ত হ'ব নালাগেনে? তদন্ত মানে চৰ্চা হ'ব নালাগেনে? বাকী কিকিয়ে প্লাষ্টিক চকীৰ নামত বা সোফা সেটৰ নামত, পাকঘৰ নিৰ্মাণৰ নামত, ডাইনিঙৰ নামত যেনেকে কোটি কোটি টকা সৰকাই নিছে, এই বিষয়বোৰতো তদন্ত হ'ব লাগিছিল। সঁচাকৈ ইমান বেয়া হৈছিল নে? এয়া মিছা কথা নহয় নে? এয়া সম্ভৱ নেকি যে এজোৰ চফাত 2 লাখতকৈ অধিক ভাড়া? গতিকে কাহিনীটো চাওক, এগৰাকী কোনোবা অনা অসমীয়া মন্ত্ৰীয়ে যদি অসমীয়া কোনো এটা সংস্কৃতিক অপমান কৰে, অসমীয়াৰ কোনো ঘণ্টাডালৰ লোকচান নহয়। কিন্তু লোকচান কেনেকে হয়? লোকচান এনেকে হয়। এই কাৰণে লোকচান এনেকে হয়, আমাৰ ৰাজহৰ টকা এনেকে ব্যয় কৰি থকা হৈছে। এই যে ৰাজভঁৰালৰ ধন বুলি কোৱা হয়, সেই ৰাজভঁৰালৰ ধনসমূহৰ উৎস হল সাধাৰণ জনতা, বিভিন্ন কৰ কাটল মাচুল জৰিমনা আদিৰ পৰা সংগৃহীত ধন। গতিকে এই ধন খৰচ কৰাৰ অধিকাৰ যাৰে তাৰে নাই। সেইকাৰণে এখন চৰকাৰ এটা ব্যৱস্থা ৰাখে। গতিকে সেই ব্যৱস্থাত যদি এনেকে টকাবোৰ খৰচ কৰে, এনেকে যদি আমাৰ সাধাৰণ জনতাৰ টকা মা বাপ নোহোৱাকৈ খৰচ কৰে, এই কথাবোৰতো তদন্ত হোৱা উচিত। ইয়াৰ বাবে দাবী উত্থাপন কৰা উচিত, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত, ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰি গঢ়ি তোলা উচিত। অথচ আমি মনে মনে আছো। লাগিব লাগিছিল ক'ত? লাগি আছো ক'ত? নিজেই মন কৰক, কাম হৈ যোৱাৰ 5 মাহ 17 দিন পিছত ৱৰ্ক অৰ্ডাৰ উলিয়াই ইমান কোটি কোটি টকা তেওঁলোকক দিয়া হৈছে, 12 কোটি 68 লাখ টকা। আৰু সেই কামবোৰ কেনেকে কৰিছিল? এটা মই দুটামান তথ্য আপোনালোকক আৰু দিছো, চাওক। মই আগতে ক'লো এজোৰ চফাৰ ভাড়া আছিল 2,98,448 টকা, 50খন প্লাষ্টিক চকীৰ নামত আছিল 9,73,790 টকা। আনহাতে সেই বিহুৰ অনুষ্ঠানটোত অস্থায়ী মঞ্চ, অস্থায়ী টয়লেট, অস্থায়ী অতিথি বহাৰ ব্যৱস্থা কৰাৰ নামত আছিল 96,91,383 টকা। ইয়াৰ উপৰিও কাঠৰ ফ্লৰিং, ৰেড কাৰ্পেট পৰাৰ নামত ব্যয় কৰা হৈছিল, অৰ্থাৎ ঠিকাদাৰ কিকি বাহিনীয়ে লৈ গৈছিল 98,47,108 টকা। 2টা ডাইনিং হলো বনোৱা হৈছিল, খাব লাগিব, 2টা পাকঘৰ, আৰু সেই ডাইনিং হল আৰু পাকঘৰৰ নামত ব্যয় হৈছিল 74,87,494 টকা। আনহাতে 3টা সুকীয়া ডাইনিঙো কৰা হৈছিল তাত। সেই 3টা সুকীয়া ডাইনিঙত আমাৰ চৰকাৰী বিষয়ববীয়াসকল, VIP সকল, যিসকলে চাব যায়, খবৰ ল'ব যায়, তেওঁলোকে বহিব লাগিব, খাব লাগিব। আৰু সেই 3টা সুকীয়া ডাইনিং হল নিৰ্মাণৰ নামত ব্যয় কৰা হৈছে 87,67,406 টকা। চিন্তা কৰক। ইয়াৰ উপৰি গেলাৰীৰ বিভিন্ন দিশত ৰং দিয়া, চাফ চিকুণ কৰা, তাৰ নামতো কোটি কোটি টকা আছেই। আৰু আচৰিত কথা, এই কিকি বাহিনীকে ষ্টেডিয়াম শক্তিশালীকৰণ আৰু মেৰামতিৰ নামত দিয়া হৈছে 2,34,41,825 টকা। কিকি বাহিনী জিন্দাবাদ। এটা নিজেই ভাবক কথাবোৰ। আৰু এই সমগ্ৰ বিল অনুষ্ঠান হৈ যোৱাৰ 5 মাহ 17 দিন পিছত ৱৰ্ক অৰ্ডাৰ উলিয়াই প্ৰদান কৰা হৈছে। আৰু এই গুৰুত্ব বিষয়টো উত্থাপন কৰিছিল ৰাইজৰ দলে। যিমান চৰ্চা হ'ব লাগিছিল সিমান চৰ্চা নহল। বাতৰি অৱশ্যে হল, কিন্তু তদন্ত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও তদন্ত ঘোষণা কৰা নাই? কাৰণ এই বিভাগটোতো তেওঁৰ অধীনতে আছে। কিয় এই বিষয়ে ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰা হোৱা নাই? কিয় এই বিষয়ে টক শ্ব' হোৱা নাই? এনে অবিশ্বাস্য অকল্পনীয়ভাৱে যদি এওঁলোকে এনেকে টকা খৰচ কৰে, ধাৰ নলৈ কি ল'ব লাগিব কওকচোন? ধাৰ লৈয়েই আছে। এইসমূহ বিষয়ত তদন্ত হোৱা উচিত নাছিল নে? যেনেকে প্লাষ্টিক চকীৰ নামত ধন ব্যয় কৰা দেখুওৱা হৈছে, যেনেকে চফাৰ ভাড়াৰ নামত দেখুওৱা হৈছে, যেনেকে ডাইনিং হল, পাকঘৰ, টয়লেট অস্থায়ীভাৱে নিৰ্মাণ কৰাৰ নামত
কোটি কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে সঁচাকৈ ব্যয় হৈছিল নে ইয়াত 2 নম্বৰী হোৱা নাই নেকি ইয়াত খেলি মেলি কেলেংকাৰী হোৱা নাই নেকি হৈছে আধাতকৈ বেছি হৈছে কিন্তু এই কিকি বাহিনীৰ ওপৰত চৰকাৰৰ আশীৰ্বাদৰ হাত আছে বাবে তদন্ত নহয় একো ব্যৱস্থা গ্ৰহণ কৰা নহয় সেইকাৰণে আমি কৈছো কিকি তেৰা কুছ নেই হোগা যদি 1.5 বছৰত 100 কোটি টকা লৈ যায় এওতো অসমীয়াও নহয় থলুৱা ঠিকাদাৰ অসমীয়া ঠিকাদাৰ সকল খিলঞ্জীয়া ঠিকাদাৰ সকল ক'ত গ'ল তেওঁলোককতো আজিকালি নহেৰ কৰি দিয়াৰ চেষ্টা কৰা হৈছে ঠিকাদাৰৰ নামত ঠিকাৰ নামত পেকেজ ব্যৱস্থা কৰা হৈছে আৰু ক্ষুদ্ৰ মজলীয়া যি ঠিকাদাৰ আছিল এই 1 লাখ 2 লাখ 5 লাখ টকাৰ কাম কৰে তেওঁলোক এতিয়া নোহোৱা হৈছে অস্তিত্বই নাই বহুতে লাইসেন্স পৰ্যন্ত সাৰেন্ডাৰ কৰিছে গতিকে কি হৈ আছে কি হ'বলৈ গৈ আছে চিন্তা কৰক কাৰণ অনাগত সময়ত আৰু যদি আপুনি বৰ বিশেষ চিন্তা কৰি মূৰটো ফালি দি একো কামত নাহিব ধন্যবাদ